ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ ৮ নম্বৰ পাঠ বিৰুবালা ৰাভা নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ তোমালোকে প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ ওলোৱাৰ আগতে পাঠটি ভালদৰে পঢ়িছা আৰু বুজি পাইছা। আৰু যদি বুজি পোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টোৰে কমেণ্ট বক্সত কমেণ্ট কৰিবা, তেতিয়া মই বেলেগ এটা ভিডিঅ'ত এই পাঠটি তোমালোকক ভালদৰে বুজাই দিম। ইয়াৰে প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰাৰ আগতে বিৰুবালা ৰাভাৰ বিষয়ে আমি কিছু জানি লওঁ। পাঠটি পঢ়ি আমি গম পাইছোঁ যে বিৰুবালা ৰাভাই কি কৰিছে, সমাজখনত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আদি আঁতৰাবৰ বাবে অহৰহ চেষ্টা কৰিছে আৰু তেওঁ জয়ী হৈছে। তেওঁৰ ঘৰ গোৱালপাৰা জিলাত। তেওঁৰ কৰ্মৰ কাৰণে অসম চৰকাৰ, ভাৰত চৰকাৰে তেওঁক বিভিন্ন সন্মানেৰে, পুৰস্কাৰেৰে অলংকৃত কৰিছে। আৰু বিৰুবালা ৰাভাই আমাৰ অসমৰ সমাজখনৰ পৰা এনেকুৱা ধৰণৰ যিবিলাক অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰাই পঠিয়ালে বা আঁতৰাই পঠিওৱাৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিলে, সেইখিনিৰ কাৰণে বিৰুবালা ৰাভাই সদায় বিশ্ববাসীৰ মাজত জিলিকি থাকিব। এতিয়া আহোঁ প্ৰশ্ন উত্তৰসমূহলৈ। ইয়াতে ১ নম্বৰ প্ৰশ্ন দিয়া আছে। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াতে ৪টা বিকল্প দিয়া আছে। তোমালোকে আগতে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছাই। প্ৰথম প্ৰশ্নটো হৈছে, কাৰ গাত পৰিয়ে বাহ লৈছিল বুলি দেওধনীয়ে মঙল চাই কৈছিল? ইয়াত দেওধনী বুলি কাক কৈছে তোমালোকে নিশ্চয় গম পাইছা। দেওধনী হৈছে দেৱতাৰ ওচৰত আত্মসমৰ্পণ কৰা নাৰী বা দেৱতাৰ দ্বাৰা বশীভূত হোৱা নাৰী। ইয়াৰে বিকল্পকেইটা হ'ল ধৰ্মেশ্বৰ ৰাভাৰ গাত, বিষ্ণু ৰাভাৰ গাত, কুমলী ৰাভাৰ গাত, দয়ালু ৰাভাৰ গাত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ধৰ্মেশ্বৰ ৰাভাৰ গাত। ধৰ্মেশ্বৰ ৰাভা কোন? বিৰুবালা ৰাভাৰ ডাঙৰ পুত্ৰ। অসম ডাইনী অপৰাধ প্ৰতিৰোধ, নিষিদ্ধ আৰু সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? ইয়াতে ৪টা চন দিয়া আছে। এই ৪টা চনৰ ভিতৰত কোনটো চন শুদ্ধ হ'ব? ইয়াৰে ক নম্বৰ বিকল্পটো আছে ২০১১ চন। ২০১১ খ্ৰীষ্টাব্দ। ২০১১ খ্ৰীষ্টাব্দত কি হৈছিল? বিৰুবালা ৰাভাই মিছন বিৰুবালা অভিযান স্থাপন কৰিছিল। তাৰপিছত ২০১৭ খ্ৰীষ্টাব্দত বিৰুবালা ৰাভাই কি পাইছিল? সতী সাধিনী বঁটা পাইছিল। ২০২১ খ্ৰীষ্টাব্দত বিৰুবালা ৰাভাক অসম চৰকাৰে পদ্মশ্ৰী উপাধি দিছিল। আৰু ২০১৫ খ্ৰীষ্টাব্দত অসম ডাইনী অপৰাধ প্ৰতিৰোধ, নিষিদ্ধ আৰু সুৰক্ষা আইন প্ৰণয়ন কৰা হৈছিল। তেতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ। ২ নম্বৰ প্ৰশ্নৰ ক নম্বৰটো হৈছে, বিৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল? উত্তৰ হ'ব, বিৰুবালা ৰাভা সৰুৰে পৰাই অমায়িক, নম্ৰ আছিল। তেওঁ সাহসী হোৱাৰ উপৰিও খেল-ধেমালি কৰি যথেষ্ট ভাল পাইছিল। খেলা-ধূলাৰ মাজতে তেওঁ ঘৰ, পথাৰৰ কাম-কাজতো মাক-দেউতাকক সহায় কৰিছিল। ৰোৱা, তোলা, বোৱা কটা কামবোৰতো তেওঁ সৰুৰে পৰাই পাৰ্গত আছিল। বিৰুবালা ৰাভাৰ এনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল। খ নম্বৰ প্ৰশ্ন হৈছে, বিৰুবালা ৰাভাৰ কিয় শিক্ষকৰ প্ৰিয়পাত্ৰ আছিল? বিৰুবালা ৰাভা যদিও ৫ম শ্ৰেণীলৈকেহে আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল, সেই সময়ছোৱাতেই বিৰুবালা ৰাভাৰ নেতৃত্বসুলভ গুণ প্ৰকাশ পাইছিল। তেওঁ পঢ়া-শুনাৰ লগতে বিদ্যালয়ৰ যিকোনো কামতে আগৰণুৱা আছিল। এইবাবে বিৰুবালা ৰাভা শিক্ষকৰ প্ৰিয়পাত্ৰ আছিল। ইয়াত আনুষ্ঠানিক শিক্ষা মানে হৈছে যিবিলাক শিক্ষা বিদ্যালয় বা মহাবিদ্যালয় আদিৰ জৰিয়তে পোৱা হয়। আৰু যিটো শিক্ষা লাভ কৰি আমি চাৰ্টিফিকেট লাভ কৰোঁ, সেইটো হৈছে আনুষ্ঠানিক শিক্ষা। তোমালোকে বৰ্তমান যিটো এতিয়া শিক্ষা লাভ কৰি আছা, সেইটো হৈছে আনুষ্ঠানিক শিক্ষা। গ নম্বৰ প্ৰশ্ন,
বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল? উত্তৰ: বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম হ'ল অসম মহিলা সমতা ছ'চাইটি। ঘ নম্বৰ প্ৰশ্নটো হৈছে বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল? উত্তৰ: বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিছিল। ঙ নম্বৰ ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল? উত্তৰ: ৰাজ্য চৰকাৰ অৰ্থাৎ অসম চৰকাৰে বিৰুবালা ৰাভাক ২০১৭ চনত সতী সাধিনী বঁটা আগবঢ়ায়। প্ৰথম চ ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিল? উত্তৰ: ভাৰত চৰকাৰে বিৰুবালা ৰাভাক ২০২১ খ্ৰীষ্টাব্দত পদ্মশ্ৰী সন্মান প্ৰদান কৰে বা পদ্মশ্ৰী সন্মান যাচিছিল। ৩ নম্বৰ প্ৰশ্ন তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ইয়াতে ক নম্বৰ আছে বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখনক কিয় মুক্ত কৰাৰ পণ কৰিছিল? উত্তৰ: বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখনক মুক্ত কৰাৰ পণ লোৱাৰ আঁৰত তেওঁৰ ব্যক্তিগত জীৱনৰ এটা কাহিনী আছে। তেওঁৰ ডাঙৰ ল'ৰা ধৰ্মেশ্বৰ মানসিক অস্থিৰতাত ভুগিছিল। ল'ৰাটোৰ বিষয়ে মঙল চাই দেওধনীয়ে ভৱিষ্যতবাণী কৰিছিল যে সি আৰু বেছিদিন জীয়াই নাথাকে, কাৰণ তাৰ গাত এগৰাকী পৰীয়ে বাস লৈছে আৰু সেই পৰীৰ লগত হেনো তাৰ বিয়াও হৈছে। পৰীগৰাকীৰ সন্তান জন্ম হোৱাৰ পাছতেই হেনো ধৰ্মেশ্বৰৰ মৃত্যু হ'ব। কিন্তু দেওধনীৰ কথা বিশ্বাস নকৰি মাকে অৰ্থাৎ বিৰুবালা ৰাভাই তাক চিকিৎসকৰ ওচৰলৈ লৈ গ'ল আৰু মাকৰ যত্ন আৰু চিকিৎসকৰ চিকিৎসাৰ পৰা ল'ৰাটো সুস্থ হৈ উঠিল। এই ঘটনাটোৱে বিৰুবালা ৰাভাৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁ এটা কথাত নিশ্চিত হৈছিল যে বৰপুত্ৰ ধৰ্মেশ্বৰৰ বিষয়ে দেওধনীয়ে কোৱা সকলো কথা মিছা আছিল। সেইদৰে ডাইনী বেজবেজালী আদি সম্পৰ্কে থকা অন্ধবিশ্বাসবোৰেও মানুহক বিপদত পেলাইছিল। সমাজৰ কোনেও যাতে এনেকুৱা ডাইনী বিশ্বাসৰ জৰিয়তে বিপদত নপৰে সেইকাৰণে সমাজখনক ইয়াৰ কবলৰ পৰা মুক্ত কৰাৰ পণ লৈছিল। এই প্ৰশ্নৰ উত্তৰটো যদি সবিশেষ লিখিবলৈ হয় তেতিয়া দীঘলীয়া হয়, কিন্তু যদি ইয়াত বেছি নম্বৰ নাথাকি কম নম্বৰ থাকে তেনেহ'লে এই গোটেই কথাখিনি নিলিখি বিৰুবালা ৰাভাই যে সমাজৰ পৰা ডাইনী বেজবেজালী আদি সম্পৰ্কে থকা অন্ধবিশ্বাসবোৰেও মানুহক বিপদত পেলাইছিল এইখিনি কথাই লিখিলে হৈ যাব। যদি ইয়াতে ৩ বা ৪ থাকে তেতিয়াহ'লে গোটেই কথাখিনি লিখিব লাগিব। মিছন বিৰুবালা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল? উত্তৰ: বিৰুবালা ৰাভাই মহিলাসকলক সংগঠিত কৰিবৰ বাবে মহিলা সমিতি গঠন কৰিছিল। এই সমিতিবোৰৰ যোগেদি তেওঁ মানুহৰ মাজত সজাগতা আনিবলৈ সভা সন্মিলন বাদ নাটক যোগে লোকক সচেতন কৰি অন্ধবিশ্বাস দূৰ কৰিবলৈ কাম কৰিছিল। বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা। ১ নম্বৰ বিৰুবালা ৰাভা অসমৰ গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাঁৱত ১৯৪৯ চনত জন্মগ্ৰহণ কৰিছিল। বিৰুবালা ৰাভা সৰুৰে পৰা অমায়িক নম্ৰ আছিল। বিৰুবালা ৰাভাই যদিও পঞ্চম শ্ৰেণীলৈকে আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল, সেই সময়তেই বিৰুবালাৰ নেতৃত্বসুলভ গুণৰ প্ৰকাশ কৰিছিল নহয়, এইটো আচলতে পাইছিল হ'ব। নেতৃত্বসুলভ গুণৰ প্ৰকাশ পাইছিল। ৪ নম্বৰত আছে
বিৰুবালা ৰাভা চণ্ডীচৰণ ৰাভাৰ সৈতে বিবাহ সম্পন্ন হৈছিল। 5 নম্বৰ, বিৰুবালা ৰাভাই ডাইনী বেজবেজালী আদি সম্পৰ্কে থকা অন্ধবিশ্বাসবোৰ সমাজৰ পৰা আঁতৰ কৰাৰ পণ লৈছিল। 6 নম্বৰতে 2011 চনত বিৰুবালাই অসম মহিলা সমতা ছ'চাইটিৰ লগ হৈ মিছন বিৰুবালা নামেৰে এক অভিযান আৰম্ভ কৰিছিল। 7 নম্বৰ, বিৰুবালা ৰাভাক 2005 চনত ৰাষ্ট্ৰসংঘই শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰিছিল। 8 নম্বৰ, বিৰুবালা ৰাভাক অসম চৰকাৰে সতী সাধনী বঁটা, ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান আৰু সদৌ অসম ছাত্ৰ সন্থাই সুধাকণ্ঠ ভূপেন হাজৰিকা সংহতি বঁটা প্ৰদান কৰে। 9 নম্বৰ, 2024 চনৰ 13 মে' তাৰিখে তেখেতৰ মৃত্যু হয়। 10 নম্বৰ, অন্ধবিশ্বাস আৰু কুসংস্কাৰমুক্ত সমাজ এখন প্ৰতিষ্ঠা কৰাৰ পথ প্ৰদৰ্শক হিচাপে বিৰুবালা ৰাভা বিশ্ব নাগৰিকৰ মাজত সদায় জিলিকি থাকিব। 5 নম্বৰ প্ৰশ্ন, অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায়? দলত আলোচনা কৰা। উত্তৰ, সাধাৰণতে আমাৰ সমাজত প্ৰচলিত কিছুমান অন্ধবিশ্বাস হ'ল ডাইনী হত্যা, বেজবেজালী, পৰিলম্বা ইত্যাদি। অন্ধবিশ্বাসে মানুহক বিজ্ঞান আৰু যুক্তিবোধৰ পৰা আঁতৰাই লৈ যায়। অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ নিৰীহ মানুহক ডাইনী বুলি সন্দেহ কৰা হয়, শাৰীৰিকভাৱে কষ্ট দিয়া হয় আৰু কেতিয়াবা মৃত্যুমুখতো পৰা দেখা যায়। অন্ধবিশ্বাসৰ বলি হৈ সাপে বা আন জন্তুৱে দংশন কৰিলে বা কামুৰিলে চিকিৎসকৰ ওচৰলৈ নিয়াৰ পৰিৱৰ্তে বেজৰ ওচৰলৈ নিয়া দেখা যায়, য'ত উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুমুখত পৰা দেখা যায়। এনেধৰণে অন্ধবিশ্বাসে মানুহক বিপদত পেলায়। ইয়াৰ পিছত আছে ভাষা অধ্যয়ন, অৰ্থাৎ ইয়াতে আমি ব্যাকৰণৰ সন্ধিৰ বিষয়ে পঢ়িব পাম। চোৱা, তো প্ৰথমতে ইয়াতে দিছে যে তলত দিয়া শব্দটোৰ গঠন প্ৰণালীলৈ লক্ষ্য কৰা, অৰ্থাৎ ধৰ্মেশ্বৰ। ধৰ্মেশ্বৰ হৈছে এটা নাম। ধৰ্মেশ্বৰ শব্দটোৰ সন্ধি ভাঙি হৈছে ধৰ্ম যোগ ঈশ্বৰ। ধৰ্মেশ্বৰ, ধৰ ম অ, শেষত কি হৈছে অ, আৰু ইয়াত কি হৈছে ই, ঈশ্বৰ। গতিকে অ আৰু ই মিলি পেলাই কি হয়? এ হয়। এইটো এটা সন্ধিৰ নিয়ম। ইয়াতে কৈছে ইয়াত ধৰ্মৰ পাছত অ আৰু ঈশ্বৰৰ আগত ই আছে। এই অ আৰু ই মিলি এ হৈ শব্দটো ধৰ্মেশ্বৰ হৈছে। এনেকুৱা ধৰণে আমি আন আন শব্দবিলাকো পাম। এনেদৰে এটা শব্দৰ শেষৰ বৰ্ণৰ লগত আৰু আন এটা শব্দৰ আদি বৰ্ণৰ মিলনকে, আদি বৰ্ণ মানে প্ৰথমটো, যেনেকৈ ইয়াত প্ৰথমটো ই হৈছে আৰু শেষৰটো অ, আদি হৈছে ই। আদি বৰ্ণৰ মিলনকে সন্ধি বোলে। সন্ধি তিনি প্ৰকাৰৰ: স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। তলত স্বৰ সন্ধি আৰু ব্যঞ্জন সন্ধি সম্পৰ্কে আলোচনা কৰা হৈছে। তোমালোকে পৰৱৰ্তী শ্ৰেণীত বিসৰ্গ সন্ধি সম্পৰ্কে পঢ়িবলৈ পাবা। মানে এইটো পাঠত আমি স্বৰ সন্ধি আৰু ব্যঞ্জন সন্ধিৰ বিষয়ে পঢ়িম। তো প্ৰথমতে আমি আহোঁ ইয়াতে স্বৰ সন্ধি। স্বৰ সন্ধি বুলি, স্বৰ বুলি কোৱাৰ লগে লগে আমি কি বুজি পাইছোঁ? স্বৰ বৰ্ণ, য'ত কি থাকে অ আ, ই আ ই, অ উ এ ও, এই সকলোবিলাক হৈছে স্বৰ সন্ধিৰ একোটা ৰূপ, মানে স্বৰ বৰ্ণ। ইয়াতে চোৱা, নীলাচল, এইটো আমি ভাঙিলে কেনেকুৱা হ'ব? নীল যোগ অচল। ইয়াতে নীল, নীল, শেষত যদিও একো নাই, অ লিখা নাই, তেতিয়া কি হ'ব? নীল। আৰু হৈছে অচল, মানে অ যোগ অ মিলি কি হৈছে? আ, নীলা, নীল অচল, নীলাচল। নেক্সটটো চোৱা, মুনীন্দ্ৰ। মুনীন্দ্ৰ, মুনীন্দ্ৰ শব্দটো সন্ধি ভাঙিবলৈ হ'লে আমি কি কৰিব লাগিব? চোৱা, মুনি যোগ ইন্দ্ৰ, ইয়াতে দুটা ই হৈছে, মুনি ই, ইন্দ্ৰ ই, মানে ই যোগ ই মিলি কি হ'ব? দীৰ্ঘ ই, সেইকাৰণে ইয়াতে মুনীন্দ্ৰ হৈছে। এইকেইটা নিয়ম তোমালোকে মনত ৰাখিব লাগিব। মহেন্দ্ৰ, ইয়াতে হৈছে মহেন্দ্ৰ,
মহেন্দ্ৰ সন্ধি ভাঙিবলৈ হ'লে কি আছে আ আৰু ই আছে গতিকে প্ৰথম যিটো শব্দ হ'ব সেইটো কি হ'ব মহা আ মহা মহা ইন্দ্ৰ ইন্দ্ৰ মানে আ আৰু ই মিলি পেলাই কি হৈছে এ মহেন্দ্ৰ নেক্সট আছে সূৰ্য সূৰ্যোদয় সূৰ্যোদয় ইয়াতে কি আছে অ প্লাছ অ যোগ ও মানে ও আছে এতিয়া সূৰ্য অ উ মানে অ আৰু উ মিলি পেলাই কি হয় ও হয় সেইকাৰণে আমি সূৰ্যোদয় সন্ধি ভাঙিলে কি হ'ব সূৰ্য যোগ উদয় সূৰ্যোদয় এতিয়া চোৱা বন্ধনীৰ ভিতৰত বৰ্ণ দুটাৰ পৰিৱৰ্তন লক্ষ্য কৰা এইখিনি কথা কৈছে এনেদৰে এটা স্বৰবৰ্ণৰ লগত আন এটা স্বৰবৰ্ণৰ মিলনকে মিলন হোৱা সন্ধিক স্বৰ সন্ধি বোলে ইয়াত 6 নম্বৰত তোমালোকক কেইটামান সন্ধি ভাঙিব দিছে ইয়াৰে উত্তৰখিনি যদিও মই কৰি দিছোঁ তথাপিও তোমালোকে এই যিখিনি আৰ্হিয়া দিয়া আছে সেইখিনি চাই পেলাই এইকেইটা সন্ধি ভাঙিবলৈ চেষ্টা কৰিবা এইখিনি প্ৰথমতে নাচাবা পিছত উত্তৰটো মিলাই চাবা খ্ৰীষ্টাব্দ হ'ব খ্ৰীষ্ট যোগ অব্দ হিম যোগ আলয় হ'লে কি হ'ব হিমালয় ইয়াতে চোৱা খ্ৰীষ্টাব্দ খ্ৰীষ্ট অব্দ অ যোগ আ হৈছে খ্ৰীষ্টাব্দ হিমালয় এইটোত কি আৰি দিয়া আছে অ যোগ আ ইয়াতে হিম 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 মানে হৈছে হিম যোগ আলয় আ অ আৰু আ মিলি পেলাই কি হয় আ হয় হিমালয় অতীত ইয়াতে আৰ্হি দিয়া আছে ই যোগ ই কি হ'ব দীৰ্ঘ ই হ'ব গতিকে এই যে দীৰ্ঘ ইটো আছে ইয়াক ভাঙিবলৈ কি কৰিব লাগিব ই যোগ ই হ'ব লাগিব অতি যোগ ইট চেঁচা ইয়াতে অ আৰু ই আছে অ আৰু ই মিলি পেলাই কি হয় এ হয় অ আৰু ই মিলি পেলাই কি হ'ব এ হ'ব গতিকে চ অ চ ইচ্ছা ইচ্ছা হৈছে ই গতিকে দুটাই মিলি কি হৈছে এ হৈছে চেঁচা নবোদয় ইয়াতে অ আৰু উ আৰ্হি দিয়া আছে দুটা মিলি কি হ'ব ও নবৌ হ'ব নবোদয় গতিকে নৱ উদয় ও কি হৈছে নবোদয় এতিয়া চোৱা ইয়াতে কিছুমান আৰু উদাহৰণ দিয়া আছে সমিতি সম যোগ ইতি ইয়াতে মৰ তলত হচন্ত আছে যোগ ই ইয়াতে কিন্তু ব্যঞ্জন আৰু স্বৰ মানে এইটো হৈছে ব্যঞ্জন সম মানে ইয়াতে যিহেতু হচন্ত দিয়া আছে ইয়াতে অ নাথাকে তেতিয়াহ'লে এইটো কি হ'ল ব্যঞ্জন সন্ধি হ'ব আৰু ইয়াতেতো ই আছেই এইটো কি হৈছে স্বৰ সন্ধি হৈছে সেইকাৰণে এইটো ব্যঞ্জন সন্ধি ব্যঞ্জন আৰু স্বৰ দুটাই সন্ধি পৰে তেনেকৈ সদ ইচ্ছা সদ ইচ্ছাটো ভাঙিলে কি হ'ব সদ যোগ ইচ্ছা ইয়াতে আছে চোৱা দ যোগ ই হ'লে কি হয় খন্ত্যাত্ত হয় সদ যোগ ইচ্ছা নেক্সট আছে সংহতি ইয়াতে 19 থকা কথা কৈছে ইয়াতে সংহতি হ'লে কি হ'ব সম যোগ হতি সম মৰ তলত হচন্ত পৰিব আৰু এইটো ব্যঞ্জন সন্ধি হ'ব কাৰণ ইয়াতে সম আছে আৰু ইয়াতে হতি আছে গতিকে সম যোগ হতি কি হ'ব সংহতি উদ যোগ নতি কি হ'ব উন্নতি ইয়াতেও কৈছে চোৱা বন্ধনীৰ বৰ্ণ দুটাৰ পৰিৱৰ্তন লক্ষ্য কৰা এনেদৰে ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ মিলি হোৱা সন্ধিক ব্যঞ্জন সন্ধি বোলে যেনেকৈ স্বৰ সন্ধিৰ স্বৰ বৰ্ণসমূহ মিলি হোৱা সন্ধিক স্বৰ সন্ধি বোলে তেনেকৈ ব্যঞ্জন সন্ধিটো ব্যঞ্জন সন্ধি আৰু ব্যঞ্জন বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ মিলিব পাৰে আৰু ব্যঞ্জন বৰ্ণ আৰু স্বৰ বৰ্ণও মিলিব পাৰে তেতিয়া আমি দুয়োটাকে কি ক'ম ব্যঞ্জন সন্ধি বুলি ক'ম এতিয়া ইয়াতে 7 নম্বৰত কিছুমান তোমালোকক সন্ধি ভাঙিব দিয়া হৈছে ইয়াতে চোৱা দিয়া আছে তদুপৰি কি হ'ব তৎ যোগ উপৰি ইয়াতে আৰ্হিসমূহ দিয়াই আছে তোমালোকে নিশ্চয় বুজি পাইছা সম্পূৰ্ণ সমযোগ পূৰ্ণ উদ্ধাৰ উদ্যোগ ধাৰ সংহতি সম যোগ হতি চলচিত্ৰ চলত যোগ চিত্ৰ
ইয়াতে চোৱা 8 নম্বৰ তলত দিয়া শব্দবোৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা। অৰ্থাৎ ওপৰত যে কেইটামান শব্দ দিয়া আছে সচ্চৰিত্ৰ, সংসাৰ, মহাশয়, প্ৰতীক্ষা, দেৱালয়, নীলোৎপল, সজ্জন, সংহতি, চন্দ্ৰোদয়, সমিতি, সদ্ভাৱ, এই শব্দবিলাকৰ কোনটোনো স্বৰসন্ধি আৰু কোনটোনো ব্যঞ্জন সন্ধি ইয়াতে লিখিব দিছে। ইয়াতে চোৱা প্ৰথম সৎ চৰিত্ৰটো কি হ'ব? ব্যঞ্জন সন্ধি হ'ব। গতিকে সৎ চৰিত্ৰ হয়নে? এইটোও ব্যঞ্জন বৰ্ণ, এইটোও ব্যঞ্জন বৰ্ণ। তাৰে পিছত সংসাৰ আছে, সংসাৰটো ব্যঞ্জন সন্ধি হ'ব। সম যোগ হাৰ, এইটোও সম শেষৰটোও কি আছে? ব্যঞ্জন বৰ্ণ আৰু ইয়াৰে প্ৰথমটো আছে ব্যঞ্জন বৰ্ণ। নেক্সট আছে মহাশয়, মহাশয়টো হ'ব স্বৰ সন্ধি, কাৰণ ইয়াতে মহাশয় মহা হা আ আছে আৰু ইয়াতো আ আছে আৰু দুটা আ মিলি পেলাই আয়ে হয়। নেক্সট আছে প্ৰতীক্ষা, প্ৰতীক্ষা আমি কি পাইছিলোঁ? দীৰ্ঘ ই হ'বলৈ হ'লে দুটা ই লগ লাগিব লাগিব, তেতিয়া কি হ'ব? প্ৰতি ই যোগ ইক্ষা। তাৰপিছত আছে দেৱালয়, দেৱালয় এইটো হ'ব দেৱ যোগ আলয়। তাৰপিছত আছে নীলোৎপল, এইটো কি হ'ব? নীলোৎপল, নীল যোগ উৎপল, অৰ্থাৎ ইয়াত আছে নীল যোগ উৎপল, নীলোৎপল। তাৰপিছত সজ্জন, সজ্জনটো হ'ব ব্যঞ্জন সন্ধি, সৎ যোগ জন। তাৰপিছত আছে সংহতি, সংহতিটো ব্যঞ্জন সন্ধি, সম যোগ হতি, কাৰণ এই দুটাই ব্যঞ্জন বৰ্ণ। চন্দ্ৰোদয়, চন্দ্ৰোদয়টো হ'ব চন্দ্ৰ অ যোগ উ, অ আৰু উ মিলি পেলাই কি হৈছে? ও, গতিকে এইটো স্বৰ সন্ধি, চন্দ্ৰোদয়। তাৰপিছত আছে সমিতি, সমিতি সমিতি সমিতিটো সম যোগ ইতি, আচলতে সমিতিটো এইটো ব্যঞ্জন সন্ধিহে হ'ব, কাৰণ ইয়াতে সম হচন্ত পৰিব, সম যোগ ইতি, এইটো সমিতিটো ইয়াতে ব্যঞ্জন সন্ধি হ'ব। 9 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াত কৈছে গামোচাত থকা শব্দবোৰ অভিধানত থকাৰ দৰে বৰ্ণনাক্ৰমিকভাৱে লিখা। ইয়াত তোমালোকৰ প্ৰশ্নখিনিত গামোচা আকাৰত শব্দবোৰ দিয়া আছে, তোমালোকে দেখিলা নিশ্চয়। তাৰ শব্দবিলাক বৰ্ণনাক্ৰমিকভাৱে অভিধানত থকাৰ নিচিনা লিখিব দিছে। অভিধানত কেনেকৈ থাকে? বৰ্ণনাক্ৰমিক হিচাপে থাকে। ইয়াতে ক নম্বৰৰ উদাহৰণ দিয়াই আছে, কাৰণ কিছু কুটুম দিয়াই আছে, তাৰে পিছত হ'ব কৃষি, বুজি পাইছানে? কা কি কু, ইয়াতে আটো আমি আগতে পাওঁ, ইটো পিছত পাওঁ, তাৰপিছত উ পাওঁ হয়নে? তাৰপিছত ৰি পাওঁ। এতিয়া দন্ত্য দটোত কি হ'ব? দুখ দূৰ, দেউতা দেওধনী, বতা বন্তি, বাট বিশ্ব, সমাজ সাহস, সিঁচৰিত সুলভ। হ অটো আগত হ'ব, হা আটো পিছত হ'ব, ইটো তাৰে পিছত হ'ব, তাৰে পিছত উ হ'ব, মানে বৰ্ণনাক্ৰমিক হিচাপে গোটেইকেইটা সজাই দিয়া হৈছে। 10 নম্বৰটো চোৱা, তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। ইয়াতে বাক্য ৰচনাসমূহ মই কৰি দিছোঁ, কিন্তু তোমালোকে তোমালোকৰ মতেও কিছুমান বাক্য সাজি পেলাই অভ্যাস কৰিব পাৰা। তো ইয়াৰ পৰা বাক্য ৰচনাসমূহ চাই ল'বা। এঘাৰ নম্বৰ প্ৰশ্ন, তলত দিয়া শব্দবোৰৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা। ইয়াত কিছুমান শব্দ দিয়া হৈছে, মা, পুৰুষ, ৰাণী, অধ্যাপক, শিক্ষয়িত্ৰী, দমৰা, আইতা, বোন্দা, দেৱী, ল'ৰা। ইয়াৰে কোনটো পুংলিংগ হ'ব, কোনটো স্ত্ৰীলিংগ হ'ব? পুংলিংগ হ'ব পুৰুষ, অধ্যাপক, দমৰা, বোন্দা, ল'ৰা, আৰু স্ত্ৰীলিংগ হ'ব মা, ৰাণী, শিক্ষয়িত্ৰী, আইতা, দেৱী। ইয়াৰ পাছত 12 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। তলত কিছুমান বৰ্ণ আৰু যুক্তাক্ষৰৰ খেলিমেলিকৈ দিয়া আছে। অৰ্থ অনুসৰি এই শব্দবোৰ শুদ্ধকৈ সজাই কাষত খালী বাকচটোত লিখা। ইয়াতে নিৰাশ, অৰ্থটো হ'ব নিৰাশ, কিন্তু ইয়াত যিটো শব্দ দিয়া আছে সেইটোৰ বৰ্ণবিলাক উল্টা পুল্টাকৈ দিয়া আছে বা খেলিমেলিকৈ দিয়া আছে। যেনে প্ৰথমটো আছে নিৰাশ, এইটো হ'ব হতাশ।
তাৰে পিছৰটো সহজে আৰোগ্য নোহোৱা হ'ব দুৰাৰোগ্য। সংকোচ কুণ্ঠাবোধ, ভদ্ৰ অহংকাৰ নথকা, সেইটো খেলি মেলিকৈ দিয়াই থকা উত্তৰটো হ'ব অমায়িক। কোনো কামত আগবঢ়া ব্যক্তি, আগৰণুৱা, প্ৰয়াস, যত্ন, প্ৰচেষ্টা। ইয়াৰ পিছত আছে মহীয়সী অৰ্থাৎ মহান নাৰী মহীয়সী। জানো আহা, ইয়াতে এটা বাক্য দিয়া আছে আৰু এই বাক্যটোত ব্যৱহাৰ হোৱা এটা জতুৱা ঠাঁচ তোমালোকক দিয়া হৈছে যে এই খবৰটো ঘৰৰ মানুহবোৰৰ মূৰত যেন বিনা মেঘে বজ্ৰপাত হ'ল। বাক্যটোত ব্যৱহাৰ হোৱা বিনা মেঘে বজ্ৰপাত অসমীয়া ভাষাৰ এটা জতুৱা ঠাঁচ। জতুৱা ঠাঁচ হ'ল ভাষাৰ এক নিজস্ব শৈলী। ইয়াৰ প্ৰয়োগে ভাষাটোৰ প্ৰকাশভংগী শক্তিশালী কৰি তোলে। জতুৱা ঠাঁচবোৰৰ আঁৰত আন এটা অৰ্থ লুকাই থাকে। উদাহৰণস্বৰূপে বিনা মেঘে বজ্ৰপাতৰ অৰ্থ হ'ল নভবাকৈ অহা আকস্মিক বিপদ। কিন্তু বিনা মেঘে আৰু বজ্ৰপাত শব্দ দুটাৰ আবিধানিক অৰ্থ বেলেগ বেলেগ। অৰ্থাৎ আমি বিনা মেঘে বুলি ক'লে কি হয় যে মেঘ নোহোৱাকৈ কি পৰিছে বজ্ৰপাত পৰিছে, কিন্তু তেনেকুৱা অৰ্থটো আচলতে নহয়। বিনা মেঘে বজ্ৰপাতৰ অৰ্থ হৈছে নভবাকৈ অহা আকস্মিক বিপদ। তলত কিছুমান জতুৱা ঠাঁচ অৰ্থৰ সৈতে দিয়া হৈছে, এইবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। কিছুমান জতুৱা ঠাঁচ দিয়া হৈছে, সেইবোৰ পঢ়ি তোমালোকে কিছুমান বাক্য সাজিবা। ময়ো কেইটামান ইয়াতে বাক্য সাজি দি দিছোঁ। এইটো আচলতে মুধা ফুটা। ইয়াত কিছুমান কিতাপত অৰ্থ মূৰ্খ বা বুদ্ধিহীন বুলিও দিয়া আছে। যিহেতু ইয়াতে অতি খ্যাতনামা বুলিয়ে দিয়া আছে, তেনেহ'লে এইমতে আমি বাক্য ৰচনাটো কৰিছোঁ। চৈধ্য নম্বৰ, অন্ধবিশ্বাস ৰোধ কৰাত বিদ্যালয় এখনে কেনেদৰে কাম কৰিব পাৰে শিক্ষকৰ সহযোগত আলোচনা কৰা। আলোচনাৰ অন্তত উপনীত হোৱা সিদ্ধান্তবোৰ লিখা। ছাত্ৰ ছাত্ৰীসকল, যিহেতু এইটো তোমালোকৰ বিদ্যালয়ৰ শিক্ষকৰ সহযোগত আলোচনা কৰি লিখিব দিছে, সেইহেতুকে তোমালোকে বিদ্যালয়ত এই বিষয়ে আলোচনা কৰিবা যদিও মই ইয়াৰে উত্তৰ হিচাপে তোমালোকক আৰ্হি দেখুৱাই দিছোঁ। তোমালোকে এইখিনি পঢ়িবা আৰু বিদ্যালয়তো এইখিনি কাম কৰিবা। ইয়াতে মই পইণ্ট হিচাপে দি দিছোঁ কেনেকুৱা ধৰণৰ কাম কৰিব পাৰি। তোমালোকৰ 15 আৰু 16 নম্বৰত দুটা প্ৰকল্প দিছে। তাৰে 15 নম্বৰটোত কি কৈছে যে তোমালোকৰ অঞ্চলৰ এজন সমাজ সেৱকৰ বিষয়ে তথ্য সংগ্ৰহ কৰি লিখা আৰু শিক্ষকক দেখুওৱা। ইয়াতে তোমালোকৰ অঞ্চলৰ এজন সমাজ সেৱক মানে বিৰুবালা ৰাভাৰ নিচিনাকে যদি কোনোবা তেনেকুৱা অন্ধবিশ্বাস কুসংস্কাৰৰ দৰে আন কিবা ব্যাধি নিৰাময় কৰিবৰ বাবে চেষ্টা কৰি আছে বা তেনেকুৱা নহ'লেও সমাজখনৰ উন্নতিৰ কাৰণে বিভিন্ন কাম কৰিছে, তেনেকুৱা এজন ব্যক্তিৰ বিষয়ে তথ্য সংগ্ৰহ কৰি লিখিবা। 16 নম্বৰত কৈছে তোমাৰ অঞ্চলত প্ৰচলিত কিছুমান অন্ধবিশ্বাস চিনাক্ত কৰি এইবোৰ দূৰীকৰণৰ বাবে শিক্ষকৰ সহযোগত তলত দিয়া আৰ্হিৰ দৰে কিছুমান শ্লোগান সম্বলিত পোষ্টাৰ প্ৰস্তুত কৰা। অৰ্থাৎ তোমালোকৰ গাঁও অঞ্চল বা নগৰ অঞ্চলত যদি কিবা ধৰণৰ অন্ধবিশ্বাস আছে, সেইবিলাক চিনাক্ত কৰি উলিয়াবা আৰু সেইবিলাক দূৰ কৰাৰ কাৰণে ধৰা কিছুমান
আৰ্হিৰ দৰকাৰ হয় সেই আৰ্হিত যেনেকৈ ইয়াতে কৈছে অন্ধবিশ্বাস সমাজৰ এক ব্যাধি, অন্ধবিশ্বাসেই অন্ধকাৰ, তেনেকুৱা ধৰণৰ শ্লোগান বনাবলৈ দিছে। চ' এইখিনি তোমালোকে বিদ্যালয়ৰ শিক্ষকৰ লগত আলোচনা কৰিবা। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে প্ৰশ্ন উত্তৰসমূহ কৰিব পাৰিছা আৰু বুজি পাইছা। ভিডিঅ'টি চাই যদি অকণমানো উপকৃত হৈছা তেনেহ'লে ভিডিঅ'টি ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তোমালোকৰ এটা ছাবস্ক্ৰিপশ্যনে মোক বহুত উৎসাহিত কৰে। ধন্যবাদ।